নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHSSN আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আজি অলপ আগতে এখন নতুন অসমীয়া চিনেমা যিখন চিনেমা এইটো বছৰে অহা কথা আছিল কিন্তু ৰিলিজ হ'বলৈ নোৱাৰিলে তো চিনেমাৰ নাম আছিল যৌৱনে আমনি কৰে 2 এই চিনেমাখন নতুন বছৰ হিচাপে 2 জানুৱাৰীত চিনেমা গৃহত ৰিলিজ কৰিব আৰু ইয়াৰ এটা সৰু চাই ট্ৰেইলাৰ চিনেমাখনৰ আজি মুকলি কৰিছে ট্ৰেইলাৰখন খুব চালোঁ খুব এখন ৰোমেণ্টিক ষ্টৰী এটা ড্ৰামা মুভি আৰু অলপমান কলেজীয়াৰ লাইফষ্টাইল লগতে আগৰ কিছুমান পাৰ্ট 1ৰ কিছুমান ক্লিপছ দেখিবলৈ পাব আপোনালোকে তাৰে গানসমূহ চাগে দেখিবলৈ পাব আই ডোণ্ট ন' আৰু তাৰে যিটো ৰচকী পচকী গানটো খুব ধুনীয়া গান খুব ভাইৰেল হৈছে গানটো আৰু ফিল্মখনৰ ট্ৰেইলাৰত যিসকলে এক্টিং কৰিছে মানে যেনেকৈ দেখা পাইছোঁ খুবেই ভাল এক্টিং কৰিছে ফাইট ছিকুৱেঞ্চো আছে শ্ল' মোশ্যন ঠিকে আছে ফাইট ছিকুৱেঞ্চখিনি অ'কে আছে আৰু কিন্তু চিনেমাখনৰ যিটো ষ্টৰী লেভেল সেইটো খুব ভাল লাগিছে এটা মডাৰ্ণ টাইপ লাগিছে অলপ বস্তুটো মানে এনেকুৱা কৰা নাই যে অলপ পুৰণা জামানা ষ্টাইল সেনেকুৱা কৰা নাই মডাৰ্ণ ষ্টাইল অলপ কলেজীয়া লাইফষ্টাইল সেনেকৈ অলপমান দেখুৱাব সেনেকুৱা অলপমান গাঁৱৰ পৰিৱেশটো দেখাব তেওঁলোকে খুব ভাল এইটো প্ৰদৰ্শন কৰিব তো আশা কৰোঁ সকলোৱে যাতে 2 জানুৱাৰী তাৰিখে এই চিনেমাখন চিনেমা গৃহলৈ যায় উপভোগ কৰে যেন আৰু প্লিজ কোনো যাতে অসমীয়া চিনেমাই হওক বা বেলেগ চিনেমাই হওক পাইৰেচি যাতে নকৰে কাৰণ পাইৰেচি কৰাৰ ফলত যিটো ইনকাম হ'ব লাগে সেইটো ইনকাম নহয় খুব ক্ষতি হয় প্ৰডিউচাৰৰ আৰু লগতে আমাৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰী তাতো বহুত প্ৰব্লেমে দেখা দিয়ে আৰু ইনফেক্ট মই লাষ্টত মই এটা কথাই কওঁ এইখন চিনেমাত মোৰ ভাই ডিব্ৰুগড়ত থাকে কৌস্তভ ফুকন বুলি মই এনে জাষ্ট ইনষ্টাগ্ৰামত তাক লগ পাইছিলোঁ কথা বতৰা হৈছিল এনেকৈ ডেন্সৰ যোগেদি তো সি খুব ভাল ল'ৰা আৰু তাৰ এখন প্ৰথম চিনেমা জানিবলৈ পাইছোঁ ডেবিউট মুভি হয় তাৰ এখন ফাৰ্ষ্ট মুভি ল'ৰাটো খুব বডি বিল্ডিং কৰে খুব ফিটনেছৰ ওপৰতো খুব ধ্যান তাৰ ইনষ্টাগ্ৰাম চেনেলো আছে ডেন্স চেন্স কৰে আৰু সি অলপ মডেলিং টাইপৰ ল'ৰা তো সি ভাল চান্স এটা পাইছে আশা কৰোঁ সকলোৱে যাতে তাক আশীৰ্বাদ কৰে তাক যাতে আগুৱাই লৈ যোৱাত আপোনালোকে যাতে সহায় কৰে কাৰণ নতুন নিউ জেনেৰেশ্যনৰ এটা নতুন আপকামিং হিৰ' বুলিও ক'ব পাৰি তো গতিকে এনেকৈ যাতে সকলোৱে যাতে ছাপোৰ্ট কৰে তেতিয়া মানে কি নতুন প্ৰজন্মৰ মানুহবিলাক যাতে আগুৱাই যোৱাত সুবিধা হয় সেইকাৰণে মই ভাবোঁ যে এইখন চিনেমা মানে খুব নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকক লোৱা গৈছে সকলোকে যাতে আপোনালোকে আশীৰ্বাদ কৰে আৰু আগুৱাই লৈ যাতে সহায় কৰে যাতে আগলৈ যাতে এইসকল ল'ৰা ছোৱালী দাদা বাইদেউ যিসকল আছে তো তেওঁলোকে যাতে খুব ভাল মুভি বনাব পাৰে ভাল অপৰচুনিটি পায় তো ভাল প্ৰজেক্ট পালে তেওঁলোকে নিজক এটা আইডেণ্টিটি দিবলৈ সুবিধা হ'ব গতিকে এইটো ক্ষেত্ৰত সৰুৰ পৰাই তেওঁলোকক ষ্টাৰ্ট দিব লাগিব তো আশা কৰোঁ সকলোৱে যাতে এই যিটো ফাৰ্ষ্ট ষ্টেপ সকলোৱে যাতে ছাপোৰ্ট কৰে এওঁলোকক আৰু কৌস্তভ ভাই অল দ্য বেষ্ট 2 জানুৱাৰী চাবলৈ যাম থেংক ইউ